দ্বিঘাত সমীকৰণ অধ্যায় পঢ়া অনুশীলনী 4.2 1 নম্বৰৰ কুৱেশ্যনৰ 4 নম্বৰ আলোচনা কৰিম। কি আছে উৎপাদকন পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা বুলি কৈছে। এতিয়া কি কৈছে আমাৰ 2x² - 7x + 6 আগৰ ভিডিঅ'ত অলৰেডি আমি এইটো কেনেদৰে সমাধান কৰিছিলোঁ দেখুৱাই আছিলে। এতিয়া প্ৰথমে a আৰু c, a এর মান ইয়াত 2, c এর মান আমাৰ ধ্ৰুবক ৰাশিটো 6 আছে। তেনেহ'লে এই দুটা আমি প্ৰথমে কি কৰিব লাগে ইনটু কৰিব লাগে। 2 × 6 = 12। আকৌ কি সংখ্যা পূৰণ কৰিলে আমাৰ 12 হ'ব 4 × 3 = 12। এতিয়া এই চিৰ আগত আমাৰ কি চিন আছে যোগ চিন, যোগ ইয়াত আমি যোগ কৰিব লাগে। যোগ কৰি কোনটোৰ মান পাব লাগিব আমি xৰ অহক কি আছে আমাৰ 7। তেনেহ'লে এই দুটাৰ ভিতৰত কোনটো হ'ব আমাৰ এই দুটা 4 + 3 7। ইয়াত আমি আকৌ বহাই দিম। এতিয়া এনেকৈ আমি উৎপাদক বিশ্লেষণ কৰোঁ। 2x² মাইনাছটো ভিতৰলৈ ভৰাই দিম, x আৰু মাইনাছটো -4x -3x + 6 = 0। কি কমন আহিব 2x, x - 4 ইয়াৰ পৰা কি আহিব 3। এইটো 2টো কমন হ'লে x - 2 হ'ল, আকৌ 3 কমন হ'লে x - 2। ইয়াত এনেকুৱা এটা সংখ্যা কমন ল'ব লাগিব যিটো x - 2 থাকিলে ইয়াতো x - 2 থাকিব লাগে। এতিয়া কিমান হ'ল আকৌ x - 2 কমন আহি গ'ল, আকৌ কি থাকিলে 2x - 3 = 0। তেনেহ'লে x কি হ'ব x = আমাৰ কি হ'ব যদি আমি x - 2 = 0 হয় তেতিয়া x = কিমান হ'ব মাইনাছটো এফালে নিলোঁ +2। আকৌ 2x - 3 = 0 হয় তেনেহ'লে 2x - টো এফালে নিলোঁ প্লাছ আকৌ এই ইনটুটো এফালে নিলে কি হয় ডিভাইড। তেনেহ'লে আমাৰ নিৰ্ণয় মূল দুটা কি হ'ল বা সমাধান 3/2,2। এইটোৱে আমাৰ এনচাৰ। আমাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা কি আছে x² - 10x - 96 = 0। এতিয়া 96 আছে, 16 × 6 96 হয় আৰু আমাৰ কি হ'ব মাইনাছ কৰি পাব লাগিব আমাৰ 10। 16 - 6 আকৌ xটো 16 - 6 10 হ'ল -96 কিমান হ'ব x² ব্ৰেকেটটো উঠাই দিম আৰু 16x মাইনাছে প্লাছ 6x - 96 = 0। ইয়াৰ পৰা আমি কি কমন আনিম x - 16 ইয়াত প্লাছ আছে, আকৌ ইয়াৰ পৰা কি কমন আনিম 6x - 16 = 0। আকৌ x - 16 আকৌ কমন আনিলোঁ x + 6 = 0। যদি জনা তোমালোকে যদি x - 16 = 0 এইবোৰ নিলিখিলে হয় x = কি হ'ব প্লাছটো এফালে নিলে মাইনাছ হ'ল 6 আকৌ -16 এফালে নিলে কি +16। সদায় সৰুৰ পৰা ডাঙৰলৈ লিখিবা। তেনেহ'লে কি হ'ব আমাৰ নিৰ্ণয় মূল কিমান পালোঁ -6 16। এইটোৱে আমাৰ এনচাৰ। এতিয়া নেক্সট 8 নম্বৰ প্ৰশ্নটো চাওঁ কি আছে √3x² + 10x + 7 √3 = 0। এতিয়া আমি √3 3 আকৌ 3 × 7 = 21 আকৌ 7 + 3 আমাৰ কিমান হয় 10। তাৰপিছত √3x² 7x + 3x + 7 √3 = 0। তাৰপিছত ইয়াৰ পৰা আমাৰ কি কমন আহিব x এটা আমাৰ কমন আহিলে √3x + 7 ইয়াৰ পৰা আমাৰ কি কমন আহিব √3 কাৰণ √3 3 হয় কাৰণ এইটো আমাৰ √3x + 7 পাব লাগিব। √3x আকৌ √3টো কমন ল'লোঁ +7 = 0। আকৌ √3x + 7 x + √3 = 0। এতিয়া আমাৰ কি পাম x প্লাছটো এফালে নিলোঁ মাইনাছ হ'ল আকৌ √3টো আমাৰ ডিভাইড আকৌ x + √3 যদি 0 হয় x = আমাৰ -√3। এতেকে নিৰ্ণয় সমাধান আমি কি পালোঁ নিৰ্ণয় মূল দুটা
মাইনাছ √3 আৰু -7/√3 এইটো আমাৰ এনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটো x² + 2√2x + 2 = 0 2 1 jar ইয়াত a x² কোএফিচিয়েন্ট 1 আছে ইয়াত c কনস্ট্যান্ট ভ্যালু 2 আছে তেনে 2 1 jar 2 আমি দুটা প্লাস কৰি 2√2 পাব লাগিব তেনে √2 * √2 আমাৰ 2 হয় তেনে ইয়াত কিমান হ'ব √2 + √2 √2 + √2 √2 হ'ল x + 2 = 0 এটা x² √2x x ভিতৰলৈ ভৰাই দিছো 2 = 0 কি কমন আহিব আমাৰ x + √2 ইয়াৰ পৰা আমাৰ কি কমন আহিব √2 কমন আনিলে x + √2 এটা কিমান হল আকৌ x + √2 x + √2 = 0 এটা x = কি হ'ব আমাৰ প্লাস এফালে নিলে মাইনাস আকৌ x + √2 = 0 হলে x = -√2 এটাকে নির্ণয় মূল দুটা কি হল আমার -√2 -√2 এটা আমার आंसर এতিয়া নেক্সট আমার 10 নম্বৰ প্ৰশ্নটো 14x + 5 - 3x² = 0 এইটো চোৱা আমাৰ সদায় আমাৰ দ্বিঘাতমীকৰণৰ আৰ্হিটো ax² মানে x² আগত থাকিব লাগে কিন্তু ইয়াত পিছত আছে তোমালোকে কনফিউজ হ'ব নালাগে এটো আমি অকমান সজাই ললে হ'ল এই মাইনাসটো এফালে নিলো প্লাস হৈ গল ইয়াৰ +14 টো ৰাইট সাইডে নিলে কি হ'ব মাইনাস আকৌ +5 টো এই সাইডে নিলে কি হ'ব -5 কিন্তু আমি লিখিছো এই সাইডে এনেকৈ লিখিলে হয় বা মাইনাসে তোমালোকে হৰণ কৰি দিলে হৈ যায় এতিয়া চোৱা কি আছে 3 5 jar 15 15 1 jar 15 15 - 1 14 ইয়াত কি বহাম আমি 15 - 1x 5 = 0 এতিয়া চোৱা 3x² 15x x তো বহাই দিলে মাইনাসে মাইনাসে প্লাস 1 * x x - 5 = 0 ইয়াৰ পৰা আমি কি কমন আনিম 3x কমন আনিলে x - 5 ইয়াত প্লাস আছে দিলো x - 5 অলৰেডি আছে তেনেহলে আমাৰ ইয়াৰ পৰা কি 1 এটা কমন আনিলে হৈ যায় তাই কিমান পালো x - 5 তাকো কমন আনিলো আকৌ কি 3x + 1 = 0 এতিয়া যদি আকৌ ইয়াত লিখি দিছো আমি x - 5 = 0 হয় তেন্তে x = কি হ'ব 5 আকৌ 3x + 1 = 0 হয় তেন্তে 3x = প্লাস এফালে নিলে মাইনাস হয় x = -1/3 তেনে এটাকে নিৰ্ণয় মূল দুটা কি হ'ব আমাৰ -1/3, 5 এইটো আমাৰ आंसर ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম